Hello aspirant, welcome to my channel Curious Aspirant. তো আজি আমি শিকিম টাইম এণ্ড ৱৰ্কৰ দ্বিতীয়টো খণ্ড আৰু ইয়াতে আমি দুটা কুৱেশ্যন ৰাখিছোঁ আৰু দুটা বেলেগ বেলেগ টাইপৰ কুৱেশ্যন হয়। তো বলক আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে working together P and Q can do a job in 6 days. Q and R can do the same job in 10 days while P and R can do it in 5 days. How long will it take if all of them work together to complete the job? মানে ইয়াতে কৈছে যে পি কিউ আৰ তিনিটা ব্যক্তি আছিল আৰু তিনিটা ব্যক্তিয়ে দুজনকৈ জোৰা হৈ কোনো এটা কাম সম্পন্ন কৰে আৰু পি এ কিউৰ লগত যেতিয়া লগ হৈ কাম কৰে তেতিয়া 6 দিনত, কিউ এ আৰৰ লগত যেতিয়া কৰে 10 দিনত আৰু পি এ আৰৰ লগত কৰিলে 5 দিনত কামটো সম্পন্ন কৰিব পাৰে। তো কুৱেশ্যনত কৈছে যে যদি পি কিউ আৰ গোটেইকেইটাই একেলগে কাম কৰে তেতিয়াহ'লে কিমান দিনত কামটো সম্পন্ন কৰিব। তো আগতে আমাৰ খিনিত আমি চাইছিলোঁ কি তাতে অকল দুজন ব্যক্তি থাকে এ বি, তো ইয়াতে আছে তিনিজন পি কিউ আৰ। তো আমি কুৱেশ্যনটো এতিয়া কেনেকৈ সমাধান কৰিম। সৰ্বপ্ৰথমতে আমি আগতে কোৱাৰ দৰে সদায় যিখিনি তথ্য দিয়া থাকে সেইখিনি লিখি লওঁ। এতিয়া আমি লিখিম পি প্লাছ কিউৱে কিমান দিনত কৰিছে 6 ডেইজত আৰু কিউ প্লাছ আৰে কৰিছে 10 দিনত আৰু পি প্লাছ আৰে কৰিছে আপোনাৰ 5 দিনত। এতিয়া এই তথ্যখিনি তলে তলে বহোৱাৰ পিছত আমি ইয়াৰ পৰা লসাগু উলিয়াম। তো ইয়াৰ লসাগু কিমান হয় আমি সেইটো চাই লওঁ। ইয়াৰ লসাগুটো হ'ব 60 আৰু মই আগতেও আপোনালোকক কৈছিলোঁ লসাগুৰ আপুনি এগুণ লসাগুটো ল'ব পাৰে নতুবা তাৰ দুগুণ কৰি ল'ব পাৰে। এতিয়া মই ইয়াতে ধৰিছোঁ 60 ধৰি ওপৰৰ পি প্লাছ কিউৰ এফিচিয়েঞ্চি হ'ব 6ৰ পৰা 60 পাব লাগিলে 10 আৰু 10ৰ পৰা 60 পাব লাগিলে ইনটু 6 আৰু 5ৰ পৰা 60 পাব লাগিলে 12। এতিয়া আমাৰ হাতত আহি গ'ল এফিচিয়েঞ্চি, কিন্তু এটা কথা মন কৰিবলগীয়া ইয়াতে যিখিনি এফিচিয়েঞ্চি আছে সেইটো দুজন ব্যক্তিৰহে এফিচিয়েঞ্চি আৰু আমি এই গোটেই তথ্যখিনিত দেখা পাওঁ যে পি কিউ আৰ সদায় এজন ব্যক্তি দুবাৰকৈ ইয়াতে আহিছে। পি কিউৰ লগত আহিছে আৰু পি আৰৰ লগতো আহিছে, কিউ পিৰ লগতো আহিছে, কিউ আৰৰ লগতো আহিছে, আৰ কিউৰ লগতো আহিছে, পিৰ লগতো আহিছে। এই কথাখিনি এইটো কাৰণে ক'লোঁ কাৰণ ইয়াতে আমাক উলিয়াব দিছে পি প্লাছ কিউ প্লাছ আৰ, ইহঁত তিনিওজনে মিলি যদি কামটো কৰে কিমান দিনত কৰিব। কিন্তু আমি ইয়াতে যিখিনি এফিচিয়েঞ্চি পাইছোঁ সেইখিনিততো ইহঁতৰ অৱদান দুবাৰ। তো সেইকাৰণে আমি এইটো টুৱাইচ পি কিউ আৰ বুলি ধৰি লওঁ। আৰু এতিয়া যদি আমি টোটেল এফিচিয়েঞ্চি কেলকুলেট কৰিম 10, 16 আৰু 12, 16, 12, 28, 28। কিন্তু এইটোতো 28টো হৈছে পি কিউ আৰৰ দুগুণ হৈ আছে কাৰণ ইয়াতে চবেই দুবাৰ আহিছে। তো ইয়াতে ই টুৱাইচ পি প্লাছ কিউ প্লাছ আৰ হৈ আছে। তো আমাক লাগিব টুৱাইচ নহয় পি প্লাছ কিউ প্লাছ আৰ। তো এতিয়া এই দুইটো ইফালে যেতিয়া যাব 28ক 2ৰে ডিভাইড হ'ব, হৈ উঠি ওলাব 14। মানে আমি গম পালোঁ যে পি কিউ আৰৰ এফিচিয়েঞ্চি টোটেল এফিচিয়েঞ্চি হৈছে 14। এতিয়া আমাক কৈছে যে গোটেই কামটো সম্পন্ন কৰোঁতে পি কিউ আৰে যদি একেলগে কাম কৰে কিমান দিন লাগিব। তো পি কিউ আৰক আমি লিখিম, টোটেল কাম আমি সদায় জানো লসাগু উলিয়াই যিটো আমি পাম সেইটোকে আমি টোটেল কাম বুলি ধৰোঁ। তো টোটেল কাম হৈছে 60 আৰু ডিভাইড কৰিম আমি পি কিউ আৰৰ এফিচিয়েঞ্চি দি। তো 14 প্ৰথমতে আমি কাটাকাটি কৰিম, 2 দি যদি কৰোঁ ইয়াতে হ'ব 30 আৰু ইয়াতে কৰিলে হ'ব 7। এতিয়া আমাৰ এনচাৰত 7 আমি দেখিছোঁ যে তলৰ ভাগকেইটা যিটো আমাৰ ডিনমিনেটৰ বুলি কোৱা হয় তাতে চবতে 7 আছে আৰু আমি এতিয়া 30/7 যোনটো পালোঁ। তো এতিয়া তলত যিটো 7 আছে আমি গম পাইছোঁ যে ভগ্নাংশটো এইটো হিচাপতে ৰাখিব লাগিব। তো আমি 7 দি 30ক যদি ডিভাইড কৰোঁ তেতিয়া ওলাব 7 4 গুণ 28 আৰু 2। এতিয়া পইণ্টত আনিব দিয়া নাই সেইকাৰণে আমাৰ এনচাৰটো হ'ব 4 সমস্ত 7/2। তো 4 সমস্ত 7/2। তো এইটো হৈছে এনচাৰ এ। নেক্সট কুৱেশ্যনটো অলপ টাফ হয় আৰু এই কুৱেশ্যনটো জেনেৰেলি এক্সাম হলত আহিলে বহুখিনি
মানুহৰে কৰাত প্ৰব্লেম হৈ যায় কাৰণ ইয়াতে এটা সামান্য চেঞ্জ আনি দিয়াৰ লগে লগে আমাৰ মনত ডাউট এটা সৃষ্টি হয় যে আমি ফৰ্মুলাত বহালেও এইটোৰ এনচাৰটো নোলাব চাগে। জেনেৰেলি কুৱেশ্যনটো সদায় দুটা ছাইডতে একে একে ৰখা হয়, কিন্তু এই কুৱেশ্যনটোত অলপমান বেলেগ কৰা হৈছে আৰু আমি এতিয়া এইটো এটা ফৰ্মুলাৰ সহায়ত কৰিম আৰু আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়িম। ইফ 15 men can prepare 12 toys working 5 hours per day in 16 days, then in how many days can 10 men prepare 15 toys working 8 hours per day? জেনেৰেলি আগতে আমি পাইছিলোঁ যে এটা দিনত 10টা দিনত 5টা দিনত এনেকুৱা ধৰণৰ কাম ভগায় যে 5টা দিনত ইমান কাম কৰিব, 10টা দিনত ইমান কাম কৰিব, কিন্তু ইয়াতে দিনো আছে লগতে ঘণ্টাও আছে, মানে এটা স্পেচিফিক টাইম লিমিট দি দিছে, স্পেচিফিক টাইম পিৰিয়ড দি দিছে, লগতে এটা সিহঁতৰ ৱৰ্কিং কেপাচিটিৰ টাইম এটাও দি দিয়া আছে। তো এই কুৱেশ্যনটো আমি সমাধান কৰিবৰ কাৰণে MDH সূত্ৰ এটা ব্যৱহাৰ কৰোঁ। সেই MDH সূত্ৰ বুলি ক'লে হয় আচলমতে বেলেগ একো নহয়, M1 মানে মেন 1, D1 মানে ডে 1, H1 মানে এইটো হৈছে আৱাৰ ঘণ্টা, আৰু ইয়াতে আহিব যে W1 মানে কিমান কাম কৰিলে ইজ ইকুৱেল টু M2 D2 H2 ডিভাইডেড বাই W2। এতিয়া কথাটো হ'ল কি, আমাৰ ইয়াতে কুৱেশ্যনটোত দুটা কণ্ডিশ্যন দিয়া আছে। প্ৰথমতে 15জন মানুহ 12টা টয় বনায় আৰু 5 ঘণ্টাকৈ কাম কৰে 16 দিন, আৰু দ্বিতীয়টো দিছে কিমান দিন কাম কৰিব সেইটো উলিয়াব দিছে, কিন্তু মানুহৰ সংখ্যাটোও দি দিছে, মানুহৰ সংখ্যা দিছে 10, কিমান ঘণ্টাকৈ কৰিব সেইটো দিছে, আৰু কিমানটা টয় উলিয়াব সেইটো দিছে। তো দেখাত যদিও কুৱেশ্যনটো টান হয়, সেইটো কিন্তু আমি বহুত সহজতে কৰিব পাৰিম। তো প্ৰথম এই সূত্ৰটো মনত ৰখাৰ পিছত আমি অকল ইয়াতে বহুৱাই যাম। প্ৰথম চিটুৱেশ্যনটোত আছিল যে মেনৰ সংখ্যা আছে 15 ইনটু দিনৰ সংখ্যা আছে 16, কাৰণ 16 দিন কাম কৰিছে, আৰু ঘণ্টাৰ সংখ্যাটো আছে 5 ঘণ্টা, আৰু ইহঁতে ইমানখিনি কাম কৰিব, কিমান কাম কৰিব সেইটো দিও দিছে, সেইটো দিছে যে 12, মানে 12টা পুতলা বনাই উলিয়াব। আৰু নেক্সট চিটুৱেশ্যনত দিছে যে এতিয়া আমি মানুহৰ সংখ্যাটো কমাই দিছোঁ বুলি কৈছে 10জন, দিনৰ সংখ্যাটো উলিয়াব দিছে, সেইটোক আমি D2 বুলি দিছোঁ, আৰু ঘণ্টা দিছে, ঘণ্টাটো বঢ়াই দিছে, মানে কম মানুহক বেছি দিন খটাইছে, আৰু কিমান উলিয়াইছে বেছি দিন খটাই কিন্তু পুতলাৰ সংখ্যাও বেছি কৰাইছে। এতিয়া এইটো চিম্পলি আমি মেটচ কৰিম। এইটোত আমি ফাৰ্ষ্ট কাটিম 12 15, যিহেতু তলে তলে আছে ইয়াক আমি কিমান কৰিম 3 দি কৰিলে 4 বাৰ, আৰু ইয়াতে হ'ব 5 বাৰ। এই 4 হোৱাৰ লগে লগে 4 দি 16ক যদি কাটি দিওঁ 4 বাৰ যাব, আৰু 5 দি যদি মই 10ক কাটি দিওঁ 2 বাৰ যাব। এতিয়া ওপৰত তলত চব এক হৈ গ'ল, তো 15 ইনটু 4 ইনটু 5, আৰু ইফালে থাকিব 2 ইনটু D2 ইনটু 8। এতিয়া ইয়াক আমি সমাধান কৰিলে কি হ'ব 15 ইনটু 4 ইনটু 5, আৰু ইফালে পূৰণ হৈ আছে, চ' গোটেইখিনি হৰণ হৈ যাব। ইটো চাইডে যদি আহে 2 ইনটু 8, তো হ'ব D2। তো 2 দি 4ক 2 বাৰ গ'ল, আৰু 2 দি 8ক 4 বাৰ গ'ল, তো ওপৰত ৰ'ব 75 আৰু তলত ৰ'ব 4। তো এইটো হ'ব D2। এতিয়া D2টো আমাক ইয়াতে দিছে ভগ্নাংশত, তো ভগ্নাংশত আমি কৰিম 4 দি যদি কৰোঁ 75ক 4 গুণ 4, এটা থাকিল 3 আৰু 5, তো 8 বাৰ দিম, 8 বাৰ দিলে হ'ব 32, আৰু ৰৈ যাব 3। তো এতেকে D2 ইজ ইকুৱেল টু হ'ব 18 সমস্ত 4 ভাগৰ 3। তো আমাৰ অপশ্যন কোনটো আছে, অপশ্যন বি। আৰু মেথছৰ ফৰ্মুলাটো প্ৰথম পাতিব লাগে, আৰু দিয়া ডাটাখিনি জেগাই জেগাই বহাই ল'ব লাগে, আৰু সদায় এনচাৰটোও চাই থাকিব লাগে, কাৰণ ভগ্নাংশত কেতিয়াবা কি হয় আমি কাটাকাটিটো নকৰাকৈ থৈ দিওঁ, তেতিয়া তলত ডিনমিনেটৰটো ডাঙৰ হৈ গৈ থাকে, আৰু পৰীক্ষাৰ প্ৰেছাৰত কেতিয়াবা কি হয় এনচাৰটো নিমিলা যেন লাগে, আৰু আমি ভয় খাই ক'ৰবাত নহয় ক'ৰবাত আৰু ভুল কৰি থৈ দিওঁ। সেইকাৰণে ইয়াতে আমি সদায় প্ৰথমতে ডিনমিনেটৰবোৰ চাই ল'ব লাগে, আৰু সেই ধৰণে কাটাকাটিখিনিও কৰি উঠি সেই ফৰ্মটোলৈকে নিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আজিলৈ ইমানে, আপোনালোকে প্ৰেক্টিছ কৰি থাকিব, যিহেতু আমাৰ প্ৰিলিমছ আহি আছে, C-সেটটো কোৱালিফাই কৰিবই লাগিব। থেংক ইউ।